কেৱল MSC এখন কাউন্সিল নহয়, ডিমা হাছাও কাউন্সিল আছে। সেই কাউন্সিলৰ ইলেকশ্যন সময়মতে পাতিছে, কাৰণ বিজেপি চৰকাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জানে যে ডিমা হাছাওত ইলেকশ্যন পাতিলে বিজেপি জিকিব পাৰিব। সেইকাৰণে ডিমা হাছাওত ইলেকশ্যন সময়মতে হৈছে। কাৰ্বি আংলং অটোনমাছ কাউন্সিল আছে। কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ইলেকশ্যন তেওঁলোকে পিছুৱাই দিয়া নাই, কাৰণ তেওঁলোকে জানিছিল যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ইলেকশ্যন হলে তেওঁলোক জিকিব পাৰিব। কিন্তু এতিয়া MSC ইলেকশ্যন এই চৰকাৰে বাৰে বাৰে পিছুৱাইছে, কাৰণ চৰকাৰে জানে যে যোৱা 5টা ইলেকশ্যন, 2টা বিধানসভা ইলেকশ্যন আৰু 3টা লোকসভা ইলেকশ্যন পাৰ হৈ গৈছে, আৰু এই চৰকাৰখনে দিয়া প্ৰতিশ্ৰুতিবিলাক আজিলৈকে বাস্তৱিক ৰূপায়ণ কৰা চৰকাৰখন 100% ব্যৰ্থ হৈছে। যে হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত ইলেকশ্যন পিছুৱাবলৈ সাহস নাই, পিছুৱাব নোৱাৰে, কাৰণ ৰাইজে মানি নলয়। ব্যাপক গণ আন্দোলন হ'ব। ডিমা হাছাওত ইলেকশ্যন পিছুৱাব নোৱাৰে, বিদ্যালয়ত ইলেকশ্যন পিছুৱাব নোৱাৰে। MSC ইলেকশ্যন পিছুৱাবৰ কাৰণে সাহস পাইছে। তেওঁলোকে ভাবিছে মিচিং ৰাইজ শুই থাকিব, কোনো প্ৰতিবাদ নকৰে বুলি। আজি ৰাইজ শুই থকা সিংহ আৰু আমাৰ কংগ্ৰেছৰ সমন্বয় সমিতিয়ে সেই শুই থকা সিংহক আজি জগাইছে। আৰু মই ভাবো যে মিচিঙৰ শুই থকা সিংহই যেতিয়া সাৰ পাব, হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠিত বুকু কঁপিব আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হ'ব। আৰু সেই কাম কৰিবলৈ আমি পৰিস্থিতি আজিৰ পৰা আৰম্ভ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম। এইকাৰণে আজি আমি ইয়াত গোট খাইছোঁ, কিয়নো আপোনালোকে সকলোৱে জানে 2019 ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিলে, 2024 ফেব্ৰুৱাৰী মাহত শেষ হৈছে, 10 ফেব্ৰুৱাৰী শেষ হৈছে। ঠিক আছে, কিবা কিবি কাৰণত বোলে আমাৰ ডিলিমিটেশ্যন হ'ল, এইটো কিবা কিবি কাৰণত বোলে এটা বছৰ MSC এক্টত এটা বছৰ এক্সটেণ্ড কৰাৰ এটা সুবিধা এটা আছে। ঠিক আছে, সেইমতে 6 মাহ এক্সটেণ্ড কৰিলে। প্ৰথমতে 6 মাহ কাৰ্যকাল শেষ হোৱাৰ পিছত আকৌ 6 মাহ কৰিলে। 6 মাহ কৰি পেলাই টোটেল এটা বছৰ কৰিলে। এটা বছৰ কৰাৰ পিছত যিটো MSC এক্ট মতে সেইটো নিৰ্বাচন অনিবাৰ্য, নিৰ্বাচন কৰিবই লাগিব। কিন্তু তেখেতলোকে নিৰ্বাচন অনুষ্ঠিত নকৰি এমেণ্ডমেণ্ট কৰি পেলাই 2025 চনতে এমেণ্ডমেণ্ট কৰি পেলাই এটা ইণ্টাৰিম কাউন্সিল গঠন কৰিবৰ কাৰণে যুঁজা কৰিলে, যিটো যোৱা 21 তাৰিখে মহামান্য আমাৰ ৰাজ্যপাল মহোদয়ে এইটোক এপ্ৰুভ কৰি দিলে। আৰু ইতিমধ্যে সেই ইণ্টাৰিম কাউন্সিলটো শপত গ্ৰহণ কৰিলে, যোনটোত য'ত নেকি কোনো অনিৰ্দিষ্ট কাললৈ কেতিয়ালৈকে হ'ব 6 মাহ, 3 মাহ, এবছৰ, 2 বছৰ, মানে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে থাকিব নেকি, আমাৰ এটা সন্দেহ হৈ গৈছে। আৰু তাৰোপৰি আমি এতিয়া শুনিছোঁ ফাণ্ডবিলাক এতিয়া আহি অফিচত জমা হৈছে। নৰ্মেলি যদিহে গোটেই কাউন্সিলখনৰ দায়িত্ববিলাক শেষ হৈ যায়, তেতিয়া নৰ্মেলি এইটো এডমিনিষ্ট্ৰেশ্যনৰ হাতলৈ যাব লাগে। কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হাতলৈ গ'লে মানেতো লুটি ফুটি খাবলৈ কাৰণে একো সুবিধা নাপাব। সেইকাৰণে আমাৰ ধাৰণা, আমি যিটো ধাৰণা কৰিছোঁ, সেই যিটো পুঁজি আছে এতিয়া এইখিনি আত্মসাৎ কৰিবৰ কাৰণেই কৰিছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে। সেইকাৰণে আমি আজি টোটেল 40টা সমষ্টি, আফটাৰ ডিলিমিটেশ্যনৰ পিছত 40টা সমষ্টি হৈছে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ। সমগ্ৰ 40টা সমষ্টিৰ আমাৰ ইয়াত প্ৰতিনিধিসকল আহিছে। আহি পেলাই আজি আমি ৰাজহুৱা প্ৰতিবাদ কৰিছোঁ। আমাৰ MSC গেটৰ সন্মুখত, মুখ্য কাৰ্যালয়ৰ সন্মুখত মহামহিম ৰাজ্যপাললৈ আমি এটা মেমৰেণ্ডাম দিছোঁ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে, যাতে এই পুঁজিখিনি আত্মসাৎ কৰিব নোৱাৰে আৰু এই ইণ্টাৰিম কাউন্সিলটো সোনকালে বাতিল কৰি পেলাই যাতে নিৰ্বাচন কৰি পেলাই আমাৰ মিচিং জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব লাগে, সেইটোকে আমি কামনা কৰি আজিৰ দিনটো আমি প্ৰতিবাদ কাৰ্যসূচী 23 তাৰিখে তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছাইঙে কৈছিলে যে এই ভোটাৰ তালিকা সংশোধনী কাম আছে আৰু 40টা সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কাম আছে। এইকেইটা কাম কৰাৰ পাছতহে আমি জনাত 2024 চনৰ পিছৰ পৰাই প্ৰথম যিটো বছৰটো সেই সময়তেতো শেষ কৰিব পাৰিলেহেঁতেন। আৰু এতিয়া সিহঁতৰ যিটো নটিফিকেশ্যন এটা আছে, মোৰ তাত আছিলে, মই নম্বৰটো পাহৰি গৈছোঁ, সেই নটিফিকেশ্যন নম্বৰে সমষ্টিবিলাক অলমষ্ট হৈ গৈছে, গাঁওবিলাক ফাইনেল হৈ গৈছে, খালি ভোটাৰ লিষ্টটো ওলোৱা পৰা নাই। ভোটাৰ লিষ্টটো ওলোৱাৰ নামতে আকৌ ইণ্টাৰিম কমিটি কি কাৰণে কৰিব লগা হ'ল? মই সুধিছোঁ, প্ৰশ্ন কৰিছোঁ আমাৰ
অনাৰেবল চিফ এক্সিকিউটিভ কাউন্সিলৰগৰাকী যে তেখেতে এই এটা বছৰটোত কিয় কৰিব নোৱাৰিলে কাৰণ আৰম্ভণিটো হৈছে 2023 চনৰ শেষৰ ফালৰ পৰাই আৰম্ভণি হৈছে ইমান সময়টো কেতিয়াও লাগিব নালাগে ডিলিমিটেশ্যনৰ পিছত আচলতে 34টা সমষ্টিৰ পৰা 40টা সমষ্টিলৈ বৃদ্ধি কৰাক লৈ আচলতে ৰাজহ গাঁও অন্তৰ্ভুক্তিক লৈ দুটা গোচৰ উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আচলতে অভিযোগ উত্থাপন হৈ আছে আচলতে সেইকাৰণেও আচলতে নিৰ্বাচন অনুষ্ঠিত কৰাত কিবা বাধা যোৱা বছৰো তেনেকুৱা কিছুমান জেগাত হৈছিলে যেনেকৈ অকাজান সমষ্টিটোত এনেকুৱা গণ্ডগোল হোৱাৰ কাৰণে সেই সমষ্টিটোকে স্থগিত ৰাখি পেলাই বাকীবিলাক ইলেকশ্যন হৈছিলে যোৱা বছৰ কৰিব পাৰিছিলে যদি এটা বা দুটাৰ কাৰণে যদি ৰখিব লগা হৈছে তেতিয়াহ'লে এই দুটাক আমি পিছত কৰিলেওতো হয় সেইখিনি কিয় কৰিব নোৱাৰিলে সেইখিনি আমাৰ এতিয়া প্ৰশ্ন হৈছে ঠিক আছে